শ্ৰী জনাৰ্দন দাস ডাঙৰীয়া আৰু সন্মানীয় ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা অতি আনন্দৰ দিন। আমাৰ জনাৰ্দন প্ৰভু ডাঙৰীয়াই তেখেতৰ ভাষণত উল্লেখ কৰিছে যে 2009 চনত মই বাংগালোৰত এটা বিশেষ কামৰ কাৰণে গৈছিলোঁ। তেতিয়া মোক কোনোবাই পৰামৰ্শ দিছিলে যে আপুনি এবাৰ বাংগালোৰৰ ইস্কন মন্দিৰটো চাই আহিব, দৰ্শন কৰি আহিব, চালে মনটো ভাল লাগিব। মই যেতিয়া মন্দিৰলৈ গৈছিলোঁ তেতিয়া অসমৰ মই শিক্ষামন্ত্ৰী আছিলোঁ। মন্দিৰৰ বিষয়ববীয়াসকলে মোক ওচৰতে চলি থকা কিটচেন এটা বা পাকঘৰ এটালৈকে লৈ গৈছিলে। সেই পাকঘৰটোত 2009 চনতে তাতে স্কুলৰ ল'ৰা ছোৱালীৰ বাবে মধ্যাহ্ন আহাৰ বনোৱা হৈছিলে আৰু সেই মধ্যাহ্ন আহাৰ তেওঁলোকে বাংগালোৰৰ বিভিন্ন স্কুলত ঠিক সময়তে বিতৰণ কৰিছিলে। আৰু চৰকাৰে যিখিনি বস্তু যোগান ধৰে তাৰ লগত তেওঁলোকে ইয়াক আৰু ধুনীয়াকৈ বনাই ল'ৰা ছোৱালীৰ কাৰণে পুষ্টিকৰ খাদ্য নিৰ্মাণ কৰে। মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে এনেকুৱা এটা ব্যৱস্থা অসমত কৰিব পাৰিব নেকি? তেখেতসকলে মোক কৈছিলে যে আমাৰ ডাটা বহুত নহয়, কাৰণ চৰকাৰে যিমান পুঁজি দিয়ে তাৰ তুলনাত আমি আৰু নতুনকৈ আমাৰ ফালৰ পৰাও খৰচ কৰিব লাগে। সেইকাৰণে আমি অসমত যোৱাৰ কথা এতিয়াও ভবা নাই। কিন্তু মই তেওঁলোকক বহুখিনি জোৰ দিলোঁ আৰু এটা সময়ত তেওঁলোকে মোক কৈছিলে যে আমি অসমত আহি এই চেণ্ট্ৰেলাইজ কিটচেন বা মধ্যাহ্ন ভোজন যোজনাৰ কাম আমি হাতত ল'ম। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জেগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজোঁ। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জেগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জেগাত কৰিব নালাগে। আৰু যেনেকৈ কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে মানুহে, ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকৈ আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিলোঁ। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক, তেনেকৈ পাৰ হৈ গ'ল। চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জেগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ মনটোত লাগি আছিলে যে মোৰতো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত
ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব, আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ক'তো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हैं? एमई के लिए আমি চৰকাৰে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এলপিত 6 টকা, এমিত আমি 10 টকা দিওঁ। কিন্তু এখেতসকলে যিটো খোৱা বস্তু বনাব তাত 6 টকা আৰু 10 টকাত নহয়গৈ। যিখিনি অতিৰিক্ত লাগিব সেইখিনি হৰে কৃষ্ণ ফাউণ্ডেশ্যন আৰু অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গোটেই নলবাৰী জিলা যিমান ল'ৰা ছোৱালী আছে অলপ অলপ বাস্কা আৰু তামোলপুৰো ইয়াত যোগ হ'ব। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই ল'ম। আৰু ইয়াৰ পৰা গাড়ী দিয়ে, যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনি আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়। তেওঁলোকে আগতে বনাইছিলে, এতিয়া বিলাব। তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনী হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনি বাইদেউসকলে ল'ৰা ছোৱালীকেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে, শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে। শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটো 25,000 ল'ৰা ছোৱালীৰ কাৰণে আমি বনাই দিলোঁ। দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে, আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক কওঁ আপোনালোকে বনাই দিব। আৰু কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত, নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জেগাত বা ভোগ আদি দিব খোজে, খোৱা বস্তু দিব খোজে, এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছোঁ, ৰাতি ডিচিসকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হ'লে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্ত যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব আৰু
তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। ইয়াৰ লগতে হৰে কৃষ্ণ ফাউণ্ডেশ্যন, অক্ষয় পাত্ৰই কিটচেন চলাব। হৰে কৃষ্ণ ফাউণ্ডেশ্যনে আপোনালোকক কৃষ্ণৰ মহিমাৰ ওপৰতো তেওঁলোকে বেলেগ কৰি মন্দিৰ বা নিৰ্মাণ কৰি আপোনালোকৰ এই অঞ্চলটোত এটা আধ্যাত্মিক পৰিৱেশৰো তেওঁলোকে সৃষ্টি কৰিব। সেই কামটো তেখেতসকলে নিজে কৰিব, তাৰ লগত চৰকাৰ জড়িত হৈ নাথাকে, এইটো তেওঁলোকৰ নিজৰ প্ৰচেষ্টা হ'ব। গন্ধিয়া আমাৰ এটা আধ্যাত্মিকভাৱে অত্যন্ত আগবঢ়া আৰু আমাৰ এটা ক'ব গ'লে ঐতিহ্যৰ এক চিনাকি। ইয়াৰ পৰাই আমাৰ জ্যোতিষবিদ্যাৰ আৰম্ভণি হৈছিল বা আজিও জ্যোতিষবিদ্যাৰ প্ৰচলন হৈছে বুলি ক'লে ভুল কৰা নহয়। এখন ঐতিহ্যমণ্ডিত স্থানত এনেকুৱা এটা সুন্দৰ কাম কৰিবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো দীঘলীয়া এটা হাত চাপৰিৰে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আশীৰ্বাদ কৰিবলৈ অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি কথা কোৱাৰ সময় নহয়।